গোলকগঞ্জত সংঘটিত হৈছে এক জঘন্য চুৰিকাণ্ড। গোলকগঞ্জ থানা এলেকাত বৃদ্ধি পাইছে অসামাজিক কাৰ্য আৰু চোৰৰ সন্ত্ৰাস। বিশেষকৈ এটাৰ পিছত এটা চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈ আছে গোলকগঞ্জ এলেকাত। ঘৰত মানুহ নাথাকিলে একাংশ দুষ্কৃতিকাৰীৰ লক্ষ্য। ঘৰত মানুহ নথকাৰ একাংশ দুষ্কৃতিকাৰীৰ লক্ষ্য। যোৱা নিশা গোলকগঞ্জৰ উত্তৰ ৰায়পুৰ প্ৰথম খণ্ডৰ নুৰ ইছলাম শ্বেখৰ ঘৰত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি দিলে নগদ ধন 15,000 টকাৰ লগতে অলংকাৰ আৰু মাটি হত্যা কৰা দলিল। ইতিমধ্যে গোলকগঞ্জ আৰক্ষীৰ এটা ঘটনাস্থলীত গৈ তদন্ত অব্যাহত ৰাখিছে। আগমনিৰ পৰা ৰফিক আলীৰ ৰিপৰ্ট, জনতাৰ খবৰ 24 লাইভ। আমাৰ ঘৰত কালি মানে 8টা বজাত মই আলহী খাবৰ গৈছিলোঁ। পুৱাতে মোৰ ঘৰৰ পৰা দেউতাই ফোন কৰি ক'লে যে ঘৰত কোনোবা আহি টাং চাং ভাঙি মানে নথি পত্ৰ আৰু টকা পইচা চুৰি কৰি লৈ গৈছে। মই পুৱাতে আহিলোঁ, আহিখিনি ঘৰত চালোঁ, হয় মানে কোনোবাই আহি তালা ভাঙি ডাঙৰ মানে তালা চালা ভাঙি পইচা কৰি লৈ মানে আমাৰ মানে দলিল 4টা 15,000 টকা আৰু গয়না সোনা দানা হিচাপে 5,000 টকাৰ মতন মানে চুৰি কৰি চোৰে লৈ গৈছে। 5,000 টকা, বেছি নহয়। আৰু মই পুলিচ প্ৰশাসনৰ কাছে মই দাবী জনালোঁ যে আমাৰ এনেকুৱা যাতে আৰু বেলেগ বাৰীত নহয়, চোৰটো যেনেকৈ মানে ইনকুৱাৰী কৰি ধৰিব লাগে। না বেলেগেওতো সন্দেহ কৰি লাভ নাই, আৰু সন্দেহ কৰাটো ভুল। সন্দেহ নকৰোঁ মই। এইটো আইনে কাম কৰিব, আইনে প্ৰশাসনে কাম কৰি মোক দেখাই দিলে হ'ল। এতিয়া মই গোলকগঞ্জ থানাত এজাহাৰ এখন দাখিল কৰিছোঁ আৰু পুলিচ প্ৰশাসন আহিছিল, আহি তদন্ত কৰি গ'ল।